Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ হৈতে সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ টু জ্ঞান প্ৰকাশৰ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যে টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ তাত ৰেগুলাৰ মক টেষ্টৰ পিডিএফ নোটসমূহ প্ৰভাইড কৰি থাকো। বাৰু যি নহয় ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল দেখি গৈ পাইছে আমি কিহৰ ওপৰত আজি ডিসকাশন কৰিবলৈ গৈ আছো। হয় বিএড এন্ট্ৰেন্স পৰীক্ষা 2026-28 বৰ্ষৰ কাৰণে ইখনৰ পাছত ইখন বিশ্ববিদ্যালয়ে এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে নটিফিকেশন দি আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা ক'লো আমি, তেজপুৰ ইউনিভাৰ্চিটিৰ কথা ক'লো, শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ নটিফিকেশন আউট হ'ল, গুৱাহাটী ইউনিভাৰ্চিটি খুব কম দিনতে আৰম্ভ হ'ব আৰু অসম শিলচৰ ইউনিভাৰ্চিটি যিখন অসম ইউনিভাৰ্চিটি বুলি আমি জানো এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি তো তাৰ পৰাও বিএড এন্ট্ৰেন্স এক্সামৰ নটিফিকেশন ইতিমধ্যে আউট হৈছে আৰু অসম শিলচৰ ইউনিভাৰ্চিটিৰ আন্ডাৰত আপোনালোকে যদি বিএড কৰিব বিচাৰিছে অতি কম মূল্যত আপোনালোকে ইয়াতে বিএড কৰিব পাৰিব। গতিকে যদি আপোনালোকে ভাবি আছে যে মই এবাৰ বিএড কৰিম তো অসম ইউনিভাৰ্চিটিৰ পৰাও কৰিবলৈ আপোনালোকে পাৰিব। যদি আপোনালোকে কৰিম বুলি ভাবিছে আজি আপোনালোকে ইয়াতে আবেদন কৰি ল'ব। আৰু এটা কথা আমি কৈ থওঁ বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে যিকোনো ইউনিভাৰ্চিটি অসমৰ যিকোনো ইউনিভাৰ্চিটিয়ে এন্ট্ৰেন্স এক্সাম হ'ব, সেয়া লাগিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক, গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক, তেজপুৰ ইউনিভাৰ্চিটিয়ে হওক বা শিৱসাগৰ ইউনিভাৰ্চিটিয়ে হওক বা এনেকুৱা ধৰণৰ সকলোবিলাকতে ইয়াতে বিএড এন্ট্ৰেন্স পৰীক্ষা হ'ব আৰু সেই এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে খুব ভাল এটা প্ৰিপাৰেশ্যনছ লাগিব কাৰণ আপোনালোকে গভৰ্ণমেণ্ট এখন কলেজত ল'ব লাগিব চিটটো কাৰণ প্ৰাইভেটত বহুত বেছি খৰচা হৈ যায়। গতিকে খুব ভাল ধৰণে আপোনালোকে এন্ট্ৰেন্স পৰীক্ষাটো দিব লাগিব আৰু তাৰ বাবে আপোনালোকে ভাল ধৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু মই বহু দিনৰ পৰাই কৈ আহিছিলোঁ যে আপোনালোকে ভাল ধৰণে প্ৰিপাৰেশ্যন কৰক। যিসকলে কৰিলে আৰু যিসকলে নাই কৰা তেওঁলোকৰ হাততো একেবাৰে সময় নাইকিয়া নহয়, 2 মাহ সময় আছে, খুব ভাল ধৰণে পঢ়ক। আৰু ইয়াতে কি হয় মই যদি কৈ দিওঁ আপোনালোকক, ইয়াতে আমাৰ জ্ঞান তীৰ্থ ইউটিউব চেনেলৰ তৰফৰ পৰা আমাৰ মই আৰু আমাৰ যিজন আছিলে ইউডি ছাৰ তো তেখেত সকলো মিলি মানে আমি বিএড এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে কেইখনমান মক পেপাৰ আপোনালোকৰ কাৰণে ৰেডি কৰিছোঁ, যিকেইখন নেকি মক পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ এনালাইচিছ কৰি বনোৱা হৈছে। গতিকে সম্পূৰ্ণ এক্সাম ভিত্তিক এখন কুৱেশ্যন পেপাৰ। গতিকে লাগে যদি আপোনালোকে কুৱেশ্যন পেপাৰসমূহ লৈ ল'ব। কেৱল আপোনালোকে 99 ৰুপিছত পাই আছে 5খনকৈ মক পেপাৰ আৰু এখন মক পেপাৰ আপোনালোকক একেবাৰে বিনামূলীয়াকৈ দিয়া হ'ব। আৰু এই মক পেপাৰসমূহ যদি আপোনালোকে লাগে ডিটেইলছ আপোনালোকে আমাৰ যিটো মেইল আইডি g1565813@gmail.com তাতে আপোনালোকে লাভ কৰিব। মই শেষত দেখাই দিম g1565813@gmail.com ইয়াতে আপোনালোকে জাষ্ট মেছেজ এটা ড্ৰপ কৰিলেই হ'ব। ঠিক আছে। ইয়াতে যদি আমি নেক্সট যাওঁ, এখন অসম বিশ্ববিদ্যালয়ৰ পৰা এখন নটিফিকেশন ওলাইছে। ইয়াতে স্পষ্টকৈ তেওঁলোকে কৈছে দিছ ইজ ফৰ দ্য ইনফৰমেশ্যনছ অফ অল কনচাৰ্ণ ডেট অনলাইন পৰ্টেল অফ দ্য বিএড এন্ট্ৰেন্স এক্সামিনেশ্যন 2026 উইল বি অপেন ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যনছ বাই দ্য এলিজিবল কেণ্ডিডেটছ ফ্ৰম 12 মে টিউজডে অৰ্থাৎ আজিৰ পৰা কাইলৈৰ পৰা আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব। 26 মেলৈকে আবেদনৰ সময়সীমা দিছে। কেণ্ডিডেট উইলিং টু পাৰ্চিউ 2 years বিএড কোৰ্চ ফৰ দ্য সেশ্যন অফ 2026-28 টিচাৰ ট্ৰেইনিং কলেজেছ ইনষ্টিটিউট এফিলিয়েটেড আণ্ডাৰ আছাম ইউনিভাৰ্চিটি শুড এপ্লাই অনলি থ্ৰু দ্য আছাম ইউনিভাৰ্চিটি অনলাইন পৰ্টেল। গতিকে যদি আপোনালোকে বিচাৰে ইয়াতে আবেদন কৰি ল'ব আৰু ইয়াতে খুব কম পইচাতে আপোনালোকে দুবছৰীয়া বিএড পাঠ্যক্ৰমটো কৰি ওলাই আহিব পাৰিব। ঠিক আছে। গতিকে এইটো ভিডিঅ' সৰু এটা ইনফৰ্মেটিভ ভিডিঅ'হে আছিলে। যদি আপোনালোকে বিএডৰ আমাৰ মক পেপাৰসমূহ ল'ব পাৰে মই তাৰ বাবে এটা ক্লিপ আপোনালোকক লগাই দিছোঁ, আপোনালোকে চাই ল'ব কেনেকৈ ধৰণেনো মক পেপাৰখন আপোনালোকে লাভ কৰিব। ইয়াতে এখন আমাৰ এডভাৰটাইজমেণ্টখন বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে আমাৰ পাব্লিছ কৰা হৈছে, য'ত নেকি 5খনকৈ ফুল লেন্থ মক পেপাৰ আপোনালোকে লাভ কৰিব। কেৱল 149 ৰুপিছত নহয়, কেৱল আপোনালোকে 99 টকাতে লাভ কৰি আছে 5খনকৈ ফুল লেন্থ মক পেপাৰ। আৰু এই ফুল লেন্থ মক পেপাৰখন সম্পূৰ্ণ পৰীক্ষা ভিত্তিক হ'ব। গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ওপৰত এনালাইচিছ কৰিহে বনোৱা হৈছে। তো ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা গুৱাহাটী ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি বা শিৱসাগৰ ইউনিভাৰ্চিটি বা বেলেগ কিবাকিবি ইউনিভাৰ্চিটি আমাৰ অসমত যিখিনিৰ পৰা বিএড প্ৰভাইড কৰে সেই গোটেইখিনি ইউনিভাৰ্চিটিৰ কাৰণে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াৰ পৰা পঢ়িব পাৰিব। আৰু এইখিনি পাবলৈ আপোনালোকে এই যিটো মেইল আইডি এই মেইল আইডিটোত জাষ্ট আপোনালোকে এটা মেছেজ ড্ৰপ কৰিব লাগিব যে আমি এই মক পেপাৰসমূহ বিচাৰিছোঁ। তো তেতিয়া আপোনালোকক মেইলতে মক পেপাৰসমূহ এভেইলেবল কৰাই দিয়া হ'ব। আৰু এই মক পেপাৰসমূহ লাভ কৰিলে আপোনালোকে জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, নিউমেৰিকেল এবিলিটি, ৰিজনিং আৰু টিচিং এপ্টিটিউডৰ কুৱেশ্যন লাভ কৰিব সেই মক পেপাৰকেইখনৰ। ফুল লেন্থ মক পেপাৰ যিহেতু এখন আপোনালোকক মডেল মক পেপাৰ দিব। তাৰমানে যদি আপোনালোকে 5খন মক পেপাৰ ল'ব বিচাৰিছে
আৰু এখন মডেল মোক পেপাৰ এক্সট্ৰাকৈ পাব যিখন নেকি ফ্ৰী সকলোৱে চাব পাৰিব তো সেই ফ্ৰী মক পেপাৰখন চোৱাৰ পিছত আপোনালোকে বাকী 5খন মক পেপাৰ যদি লাগে লৈ ল'ব পাৰিব ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনাক হেল্পফুল হ'ব আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে তেতিয়াহ'লে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক নটিফাই হৈ থাকিব পাৰে তো থেংক ইউ ছ' মাছ চিল নেক্সট ভিডিঅ'